আজি বহাগৰ প্ৰথমটো দিন আৰু আজি প্ৰথমটো দিনতে মই উপস্থিত আছোঁ সোণাপুৰৰ জুবিন ক্ষেত্ৰত আৰু সোণাপুৰৰ জুবিন ক্ষেত্ৰত পুৱাৰে পৰা অগণন অনুৰাগীৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে, কিয়নো এয়া জুবিন দাবিহীন প্ৰথমটো বহাগ আৰু প্ৰথমটো বহাগৰ দিনটোতে এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অনুৰাগীসকল আহি এই জুবিন ক্ষেত্ৰত আহি মৰমৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হৈছে, কিয়নো জুবিন দাবিহীন বহাগ যেন কোনো কল্পনাই কৰা নাছিলে আৰু এই মুহূৰ্তত অনুৰাগীসকল আহিছে। বাইদেউ ক'ৰ পৰা আহিছে, কি ক'ব এই মুহূৰ্তত? আজি বহাগৰ প্ৰথমটো দিন আপোনালোকে জুবিন ক্ষেত্ৰত আহি উপস্থিত হৈছে, জুবিন দাবিহীন বহাগ। হয় একেবাৰে খালী লাগিছে, একেবাৰে ভাল লগা নাই। সঁচা কথা ক'বলৈ গ'লে আমি AIDC পৰা আহিছোঁ আৰু ইয়ালৈ নহাকৈ থাকিলে চাগে আমি বহুত ডাঙৰ এটা ভুল কৰিলোঁ হয়। সেইকাৰণে ইয়ালৈ আহিহে লাগিছে যে অকণমান মানে জুবিন দা আছে আমাৰ মাজত এতিয়া, কিনো ক'ম আৰু। হয়, নিশ্চয়কৈ এনেদৰে জুবিন দাবিহীন যিটো বহাগ এয়া যেন কোনেও মানি ল'ব পৰা নাই আৰু এনেদৰেই বিভিন্ন প্ৰান্তৰ পৰা অনুৰাগীসকল পুৱাৰ পৰা আহি ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু প্ৰিয় শিল্পীগৰাকীৰ সান্নিধ্য পাবলৈ এনেদৰে পুৱাৰে পৰা অনুৰাগীসকল জুবিন ক্ষেত্ৰত আহি উপস্থিত হৈছে আৰু এইবাৰ বিহুত যেন ঐ নাহৰ বুলি চিঞৰিবলৈ সেই বিশেষ ব্যক্তি মৰমৰ শিল্পীগৰাকী নাই, তথাপিও যেন জুবিন দাৰ সান্নিধ্য পাবৰ বাবে এনেদৰেই ঢাপলি মেলি আহিছে সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ আৰু পুৱাৰে পৰা মৰমৰ শিল্পীগৰাকীৰ যি সহযোগী শিল্পীসকলো আহি ইয়াত উপস্থিত হোৱা পৰিলক্ষিত হৈছে আৰু আহি সকলোৱে আদৰৰ এখন গামোচাৰে প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছে আৰু বিভিন্ন প্ৰান্তৰ পৰা অজস্ৰ লোকে আচলতে এনেদৰেই প্ৰিয় শিল্পীগৰাকীৰ সান্নিধ্য পাবলৈ এই বহাগৰ দিনটোত আহি সোণাপুৰ জুবিন ক্ষেত্ৰত উপস্থিত হৈছে আৰু উপস্থিত হৈ একাজলি ফুল একোখন আদৰৰ গামোচাৰে এনেদৰেই প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হৈছে। আজি বহাগৰ প্ৰথমটো দিন আৰু আজি প্ৰথমটো দিনতে মই উপস্থিত আছোঁ সোণাপুৰৰ জুবিন ক্ষেত্ৰত আৰু সোণাপুৰৰ জুবিন ক্ষেত্ৰত পুৱাৰে পৰা অগণন অনুৰাগীৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে, কিয়নো এয়া জুবিন দাবিহীন প্ৰথমটো বহাগ আৰু প্ৰথমটো বহাগৰ দিনটোতে এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্ত ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী সময়ত পুনৰ আমি জুবিন ক্ষেত্ৰৰ দৃশ্যাংশ আপোনাৰ সহায়ত পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাম আৰু এইদৰে এতিয়া জুবিন ক্ষেত্ৰৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। সমান্তৰালকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত আন ঠাইতো কিন্তু দেখিবলৈ পোৱা গৈছে, ৰঙালীৰ উৎসাহ দেখিবলৈ পোৱা গৈছে। জুবিনবিহীন এই বহাগ যেন মানি ল'ব পৰা নাই কোনো অসমীয়াই, যাৰ বাবে এতিয়া জুবিন ক্ষেত্ৰত গৈ উপস্থিত হৈছে ভিন্ন প্ৰান্তৰ পৰা লোকসকল। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।